আজি বিভিন্ন দলৰ নেতা কৰ্মীসকলে ব্যাপক ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি তেখেতসকলে যোগদান কৰিছে। কংগ্ৰেছ দলৰ বহুকেইজন নেতা কৰ্মী আহিছে আজি আমাৰ মাজলৈ। ৰাইজৰ দল, জাতীয় পৰিষদ তথা প্ৰাক্তন বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গ আজি আমাৰ মাজলৈ আহিছে। আমি সকলোকে আদৰণি জনাইছোঁ। মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ তথা অসমত যি উন্নয়নৰ গতি, অনিৰুদ্ধ গতি প্ৰবাহিত হৈছে, ইয়াৰ প্ৰতি আকৰ্ষিত হৈ এনেধৰণে শজন লোক আহি আমাৰ মাজত আজি যোগদান কৰিছে। প্ৰায় 5 শতাধিক বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে আহি আমাৰ মাজত জইন কৰাটোৱে আমাৰ মনত দুগুণে উৎসাহ বঢ়াইছে আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীয়ে আৰু অধিক দৃঢ়তাৰে আমি ৰাইজৰ কাম কৰিবৰ কাৰণে আমি প্ৰেৰণা পাইছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ যি জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাসমূহ দৃঢ়তাৰে সমাধান কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰি আহিছে। অসমৰ অস্তিত্ব ৰক্ষাৰ যিসমূহ প্ৰশ্ন আছিল, যি প্ৰশ্নবিলাক আজিৰ তাৰিখত বাকী কোনো ৰাজনৈতিক দলে কেতিয়াও গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাই। গ্ৰ' মোৰ ফুডৰ নামত কংগ্ৰেছে মৈমনসিঙীয়া মিয়া আনি সংস্থাপিত কৰাৰ ফলতেই অস্তিত্ব বিপন্ন হৈছিলে। তাৰ কাৰণে 6টা বছৰ অসমে আন্দোলন কৰিছিলে। তাৰ কাৰণে 860জন লোকে নিজৰ জীৱন জলাঞ্জলি দিছিলে। হাজাৰ হাজাৰ বোৱাৰী জীয়ৰী ধৰ্ষিত হ'ব লগা হৈছিল। সেইসকল ব্যক্তিৰ আগ্ৰাসনে এদিন যে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অস্তিত্ব বিপন্ন কৰিব, সেই অনুমান তেতিয়াই কৰিছিল। কিন্তু এতিয়াও সেইসকলৰ আগ্ৰাসন অব্যাহত আছে। গতিকে তেওঁলোকৰ আগ্ৰাসন তীব্ৰভাৱে বাধা দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ। তাৰ কাৰণে আমি কাম কৰিম আৰু সেইকাৰণে আমাৰ এই পদক্ষেপত সকলো দল সংগঠন আকৰ্ষিত হৈছে। কেৱল আছুৱে নহয়, আজি জাতীয় পৰিষদৰ বহু লোক আহিছে, ৰাইজৰ দলৰ বহু লোক আহিছে। তেওঁলোকে ব্যক্ত কৰিছে যে কংগ্ৰেছৰ নেগুৰত ধৰি তেওঁলোকে যি দিবা স্বপ্ন দেখিছে চৰকাৰ গঠন কৰাৰ, আৰু যি কংগ্ৰেছে মৈমনসিঙীয়া মিয়াক সংস্থাপিত কৰি তেওঁলোকৰ হৈ ওকালতি কৰা আৰু সেইসকল লোকক আদৰি লোৱাৰ যি প্ৰৱণতা এই দলসমূহৰ দেখিছে, তাৰ প্ৰতি বীতশ্ৰদ্ধ হৈ আজি এনেধৰণে শ লোক আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু আমাৰ স্পষ্ট কথা যে আমাৰ অস্তিত্ব প্ৰতি প্ৰশ্ন ভাবুকি সৃষ্টি কৰা সেইসকল লোকক আমি সৰ্বশক্তিৰে আমি প্ৰতিহত কৰিম খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পক্ষত। টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বৰাদেৱৰ বিধায়ক সেৱা কেন্দ্ৰত আমি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিংখাং ব্লক কংগ্ৰেছ সমিতিৰ অন্যতম সাধাৰণ সম্পাদক আছিলোঁ। নিৰবিচ্ছিন্ন 2001 চনৰ পৰা 2025 বৰ্ষলৈকে কংগ্ৰেছৰ দলটোৰ লগত একাত্ম হৈ আছিলোঁ। এনে কোনো কথা নহয় যে নতুন ঘৰ এখন পাই পুৰণা ঘৰখনৰ আমি কুচ্চা ৰটনাৰে পাৰ হৈ আহিছোঁ, তেনে নহয়। যে সমষ্টি সময় গতিশীল, সময়ৰ গতিত টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক বিমল বৰাদেৱৰ নেতৃত্বত এক নতুন ৰূপ পাইছে। ই অনস্বীকাৰ্য আৰু সেয়াক আমি মানি লৈছোঁ। আৰু আমি একেখন গাঁৱৰে বুলি ক'লেও অত্যুক্তি কৰা নহয়। তেখেতৰ নেতৃত্বত সমষ্টিবাসী যেনেকৈ উন্নয়ন হৈছে, সমগ্ৰ অসমীয়া জাতিসত্তা সংস্কৃতিৰ দিশত বা সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ লগতে অনবদ্য ভূমিকা পালন কৰি আহিছে, আমি স্বচক্ষে পৰিলক্ষিত হৈছে। আৰু সেই আপাহতে তেখেতৰ নেতৃত্বৰ প্ৰতি অদূৰ ভৱিষ্যতৰ জাতি সমাজ নিজৰ সমষ্টিবাসী মোৰ উপজা গাঁওখন আগবঢ়াই নিয়াৰ স্বাৰ্থত তেখেতৰ সহযাত্ৰী হৈ আজিৰ বিজেপি দলত মই যোগদান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।